বাপ ঘৰলৈ উভতি আহি দেখিছে যে আইগৰাকী আজি মাত কথা মিঠা, ভাল ব্যৱহাৰ, ইমান ধুনীয়াকৈ ব্যৱহাৰ কৰিছে, ধুনীয়াকৈ পানী এগিলাচ দি লাহেকৈ কৈছে, হেৰি নহয় আপুনি বাৰু মই অকণমান খং কৰিলোৱেই, সেইবুলি বাৰু আপুনি সেই ল'ৰাজনক তেনেকৈ প্ৰহাৰ কৰিব লাগে না, আৰু সিমানখিনিনো বয় বস্তু একেলগে দি পঠিয়াইনে, আৰু যদি কিনিব পৰা ক্ষমতা আছিলে ইমান দিন কিয় কিনা নাছিল আপুনি, যে আজি হঠাৎ ইমানখিনি বয় বস্তু আপুনি ক্ৰয় কৰি আনিছে। তেতিয়াতো মানুহজন আচৰিত, বাপ আচৰিত হৈছে, বোলে কি বস্তু, কি যুৱকৰ কথা কৈ আছে, মই বুজা নাই, মই কাক মাৰিলোঁ, বোলে কি কথানো কয়, আপুনি কিয় ল'ৰা এজনক সামগ্ৰীখিনি দিবলৈ নাহোঁ বুলি কোৱাৰ বাবে প্ৰহাৰ কৰা নাছিল, আহকচোন। লগে লগে মাতি নি কোঠাটো দেখুৱাইছে, কোঠা এটা সম্পূৰ্ণ হৈ আছে, সামগ্ৰীয়ে ভৰি আছে, বহুদিন তেওঁলোকে উদৰপূৰা খাব পাৰিব সেই সামগ্ৰীখিনিৰে। তেতিয়া তেওঁ আচৰিত হৈছে, বোলে কোৱাচোন যুৱকগৰাকীৰ বিষয়ে, বোলে ইমান সুন্দৰ আছিল যুৱকগৰাকী, কিন্তু আচৰিত কথা উঠেৰে তেজ ওলাই আছিল, আপুনি প্ৰহাৰ কৰা সেয়া তেজ শুকুৱাই নাছিল। লগে লগে তেওঁ দৌৰি গৈছে, সেই যে সামৰি থৈছিল গীতাখন উলিয়াই আনিছে, উলিয়াই আনি সেই শ্লোকটো তেওঁ চাইছে, আৰু তেওঁৰ চকুলো বাগৰি আহিছে। সেই যে ৰঙা চিয়াঁহীৰে শ্লোকটো ভগৱন্ত নাই বুলি অভিযোগ কৰি যে কাটি দিছিল, তেওঁ বুজিব